সো হে গাইজ সো G5ত নতুনকৈ এখন মুভি ৰিলিজ হৈছে যোনখনৰ নাম হৈ গ'ল লগ আউট আৰু তাতে আছে বাবিল খান আৰু বৰ্তমান আজি আমি তাৰ ওপৰতে কথা পাতিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে সো লগ আউট কিহৰ ওপৰতে মুভিখন হ'ল বৰ্তমান যুগৰ ওপৰত মুভিখন হ'ল ইনফ্লুৱেঞ্চাৰবোৰৰ ওপৰত মুভিখন হ'ল ছ'চিয়েল মিডিয়াৰ ওপৰত বৰ্তমান যুগত কি চলি আছে বৰ্তমান যুগত ছ'চিয়েল মিডিয়া চলি আছে বৰ্তমান যুগত ফেন্স চলি আছে ফলোয়িং চলি আছে এইবোৰে চলি আছে সো লগ আউট নামৰ মুভিখনত দেখাইছে বাবিল খান যোনজন এজন বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ হয় যাৰ 10 মিলিয়ন ফলোৱাৰ্ছ হ'বই আৰু এতিয়া আৰু তাৰ কম্পিটিশ্যন চলিছে বেলেগ এজনৰ লগত আৰু ঠিক সেনেকুৱা মুহূৰ্ততে তাৰ মোবাইলটো চুৰ হৈ যায় আৰু তাৰ পিছত কি হয় কি নহয় সেইখিনি জানিবলৈ আপুনি মুভিখন চাব লাগিব মুভিখনে মেইনলি ফ'কাছ কৰে বৰ্তমান আমি কেনেকৈ মোবাইলৰ এডিকশ্যন হৈ গৈছোঁ মানে মোবাইলৰ কেনেকৈ আমাৰ তাত এডিকশ্যন হৈ গৈছে লগতে আমি মানে লাইক আমাৰ ইনফ্লুৱেঞ্চাৰবোৰৰ কাৰণে কি কৰোঁ আৰু ইনফ্লুৱেঞ্চাৰবোৰো কেনেকৈ আমাক ঠগায় বা কিমান কি মিছা কথা কয় এজন ফলোৱাৰ্ছৰ কাৰণে মানুহে কিমান তলত পৰি গৈছে কি নতুন ট্ৰেণ্ড আহি আছে সেইবোৰে এই মুভিখনত দেখাইছে মুভিখনৰ টপিকটো বহুত বেছি ভাল হয় বৰ্তমান সবকে এৱেৰ কৰিবলৈ পেলাই এখন মুভি বনাইছে আৰু লাইক প্ৰেজেণ্টেশ্যনো মুভিখনত ঠিকেই আছে টপিকটো যিহেতু ভাল আৰু এক্টিঙৰ ক্ষেত্ৰত কথা ক'বলৈ গ'লে বাবিল খানটো বহুত ভাল এজন এক্টৰ হয় কিন্তু মুভিখনত বহুত কেইটামান ডিছএপইণ্টমেণ্ট আছে যেনেকৈ ক'ব গ'লে মুভিখনৰ লাইক যোনটো প্লট যেনেকৈ আৰম্ভ হয় ঠিক সেনেকৈ শেষ নহয়গৈ শেষটো অধৰুৱা হৈ যায় আৰম্ভণিত আপুনি বহুত বেছি ভাল লাগিব মুভিখন চাই পেলাই লাইক য়েছ মুভিখনত কিবা এটা ভাল দেখাবলৈ পাম আৰু এনেকুৱা একো নহয় যে ভাল দেখিবলৈ নাপাব ভাল দেখিবলৈও পাব কিন্তু লাইক যিমানখিনি আপুনি এক্সপেক্ট কৰি ল'ব মুভিখনৰ ষ্টাৰ্টিঙক লৈ পেলাই সিমানখিনি ভাল আপুনি দেখিবকৈ নাপায় মুভিখনৰ এণ্ডটো আপুনি চালে এনেকুৱা লাগিব যে মুভিখনৰ এণ্ডটো কিবা এটা অধৰুৱা হৈ থাকি গ'ল আৰু মুভিখনৰ মাজেও কিছুমান পইণ্ট আপোনাৰ এনেকুৱা লাগিব মুভিখন যেতিয়া আপুনি শেষ কৰিব যে য়েছ আৰু কিছুমান মাজে পাৰ্ট কাটি দিছে নেকি মুভিখনৰ লাইক কিছুমান পাৰ্ট মিচিং আছে নেকি মুভিখন আপোনাৰ এনেকুৱা ফিল হ'ব আৰু লাইক মুভিখন ষ্টাৰ্টিং হোৱাৰ লগতে আপোনাৰ এনেকুৱা লাগিব যে মুভিখনত বহুত টুইষ্ট এণ্ড টাৰ্ণছ আমি দেখিবলৈ পাম লাইক মুভিখনত ঘনাই টুইষ্ট আহিব এই টুইষ্ট এনেকৈ টুইষ্ট আহিব কিন্তু তেনেকুৱা একো নহয় মুভিখন লাইক আৰম্ভণি হোৱাৰ পিছৰে পৰা প্ৰথম এটা চিন যোৱাৰ পিছৰে পৰা আপুনি নিজে প্ৰিডিক্ট কৰিব পৰা হৈ যাব যে ইয়াৰ পিছত এইটো হ'ব আৰু বেষ্ট চবতকৈ ভাল এটা কথা যে বাবিল খানে এক্টিং মাইণ্ড ব্লয়িং কৰিছে তেখেতৰ এক্টিঙক লৈ পেলাই কোনো ধৰণৰ কমপ্লেইনে নাই লাইক স্ক্ৰীণ টাইম যিমানখিনি আছে গোটেইখিনি বাবিল খানৰে হয় অকল বাবিল খানেই আছে বুলি ধৰি লওক আপুনি বেলেগৰ স্ক্ৰীণ টাইম বহুত কম আছে আৰু বেলেগ কাষ্টো বহুত কম আছে গোটেইখিনি সময়ত বাবিল খানৰ ওপৰতে ফ'কাছ কৰা হয় আৰু বাবিল খানে বহুত মজা এক্টিং কৰিছে বহুত ভাল এক্টিং কৰিছে আৰু আপুনি তেখেতক চাই থাকি ব'ৰ নহ'ব আৰু এইটো বহুত এটা মুস্কিল কাম হয় ক'ব গ'লে এজন মানুহৰ ওপৰত অকল এজন মানুহে স্ক্ৰীণ টাইমটো ধৰি ৰখা আৰু অডিয়েঞ্চক এংগেজ কৰি ৰখাটো বহুত টান কাম এটা আৰু ঠিক ভালদৰে কৰিছে বাবিল খানে আৰু কৰিব পাৰিব তেখেতে কাৰণ বহুত ভাল এজন এক্টৰ হয় আৰু মুভিখনো অভাৰঅল ক'ব গ'লে ইমান এটা বেয়া নহয় ঠিক ঠাক আছে মানে প্লটটো বহুত ধুনীয়া হয় মানে যোনটো টপিক লৈছে টপিকটো বহুত ভাল হয় বৰ্তমান যুগৰ ওপৰত মানে আপুনি নিজে চাব পাৰিব মুভিখন গতিকে আপুনি যদি ইচ্ছা কৰে নিশ্চয় এবাৰ চাব পাৰে মুভিখন ভাল আছে বেয়া নহয় আৰু যদি চাইছে মোক নিশ্চয় কমেণ্টত জনাব আপোনাৰ কেনেকুৱা লাগিছিলে